বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে বৰাক উপত্যকালৈ উদ্ধাৰকাৰী দল ৰাওনা। বিধ্বংসী সামুদ্ৰিক ধুমুহা ৰিমালৰ প্ৰভাৱত উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো বিভিন্ন প্ৰান্তত স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হোৱাত বহু ঠাইত বানপানী হৈছে। আনকি বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, যাৰ বাবে ৰাজ্য চৰকাৰৰ অনুৰোধত তাত বানাক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত অসামৰিক আৰু জিলা প্ৰশাসনক সহায় কৰিবলৈ আজি গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ এটা উচ্চ প্ৰশিক্ষিত দল বিশেষ বিমানেৰে শিলচৰলৈ ৰাওনা হৈছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম NDRFৰ কমাণ্ডেণ্ট HPS কাণ্ডাৰীৰ তত্বাৱধানত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা শিলচৰ বিমানবন্দৰলৈ পুৱাৰ ভাগত উদ্ধাৰ আৰু সাহায্য কাৰ্যত ব্যৱহৃত সামগ্ৰীসহ ৰাওনা হোৱা দলটোৱে ইতিমধ্যে দুপৰীয়াৰ পৰা বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহায় কৰি আছে। উল্লেখযোগ্য যে 28 মে'ৰ পৰা প্ৰথম NDRFৰ এটা দলে মিজোৰামত ভূমিস্খলনত আবদ্ধ হৈ পৰা লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসামৰিক প্ৰশাসনক সহায় কৰি আছে। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।